নমস্কাৰ, মই ডাইটিচিয়ান ঋতুমণি। আজি এটা খুব ইম্পৰ্টেণ্ট টপিকত কথা পাতিব ওলাইছোঁ আৰু মোৰ লগত আমাৰ গেষ্ট আছে আৰু কোন হয় আমি জনাম, বাট টপিকটো কৈ দিওঁ। আজি আমি ডায়েট আৰু মেণ্টেল হেল্থৰ কথা পাতিম। প্ৰেগনেণ্ট লেডিয়ে কেনেকৈ নিজৰ ধ্যান ৰাখিব, কেনেকৈ ডায়েট মেনেজমেণ্ট কৰিব, খানাবিলাক কি কি খাব, কি কি নাখাব, তাৰ লগতে চবচে ডাঙৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট যিটো হ'ল আমাৰ মেণ্টেল হেল্থ, যাৰ বিষয়ে আমি বহুত বেছি কথা নাপাতোঁ। মেণ্টেল হেল্থৰ বিষয়ে আৰু বিশেষকৈ জানিবলৈ আমি এক্সপাৰ্ট আজি আমাৰ ওচৰত আছে। তেওঁ ক্লিনিকেল সাইকোলজিষ্ট হয় আৰু তেওঁৰ নাম নৱনীতা চৌধুৰী হয়। তেওঁ বঙাইগাঁৱৰে হয় আৰু তেওঁ আজি আমাক প্ৰেগনেঞ্চিত কেনেকৈ মেণ্টেল হেল্থৰ আমি নিজৰ ধ্যান ৰাখিব পাৰোঁ বা আমাৰ আত্মীয় যদি কোনোবা প্ৰেগনেণ্ট হয় তেওঁ কেনেকৈ যত্ন ৰাখিব পাৰোঁ তাৰ বিষয়ে ক'ব। নমস্কাৰ বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ লোকেল ফুড উইজডমৰ ডায়েট ক্লিনিকত। আৰু আমি জানো যে অকল এটা মানুহ সুস্থ থাকিবলৈ ডায়েট ইম্পৰ্টেণ্ট নহয়, ডায়েট এটা বহুত ডাঙৰ ভূমিকা পালন কৰে, কিন্তু সাইকোলজিকেল যিবিলাক ফেক্টৰ্ছ আছে, যিবিলাক মানসিক আমাৰ ভুক্তভোগী হয় মানুহে, আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ আপ এণ্ড ল' ফিল কৰোঁ, হয়নে? প্ৰেগনেঞ্চিততো হৰমনেল চেঞ্জেছ হয়, বহুত আপ এণ্ড ডাউন হৈ থাকে, মুডতো বহুত চেঞ্জেছ আহে। চ' কেনেকৈ এগৰাকী প্ৰেগনেণ্ট লেডিয়ে নিজৰ যত্ন ৰাখিব এইখিনি পিৰিয়ডত? নমস্কাৰ, চিনাকি কৰাই দিলে আপোনালোকৰ আগত। মই আছোঁ আজি ডাইটিচিয়ান ঋতুমণিৰ সৈতে, আৰু ডাইটিচিয়ান ঋতুমণিক মই যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি ইয়ালৈকে মাতি অনাৰ কাৰণে। হয়, মানসিক স্বাস্থ্য আমি সচৰাচৰ কথা নপতা এটা টপিক বা এটা ধাৰণা, এটা ভ্ৰান্ত ধাৰণা যে মানসিক সমস্যাৰ বিষয়ে আমি লুকুৱাই থওঁ। কাৰোবাৰ ঘৰত যদি মানসিক সমস্যাই দেখা দিয়ে আমি লুকুৱাই থওঁ, আৰু যেতিয়া বেছি হৈ যায় তেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ। আমি এইখিনি কথা বুজিব লাগিব, জানিব লাগিব যে আমি মানসিক স্বাস্থ্যটো কেনেদৰে আমি ভালদৰে ৰাখিব পাৰোঁ। আৰু বিশেষকৈ যিহেতুকে আমি আজি গৰ্ভাৱস্থা বা প্ৰেগনেঞ্চি পিৰিয়ডৰ কথা পাতিবলৈ লৈছোঁ, এইখিনি সময়ত শাৰীৰিকভাৱে ফিজিকেলি আমাৰ ৱমেন বডিত বহুত চেঞ্জেছ আহে, হৰমনেল ইছ্যুজবিলাক আহে। এগৰাকী মই মাতৃ হিচাপে যিখিনি অনুভৱ মই কৰিছোঁ সেইখিনিকে আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। আৰু এই যাত্ৰাটোত ডাইটিচিয়ান ঋতুমণি মোক যথেষ্টখিনি আচলতে আগবঢ়াই দিওঁতে সহায় কৰিছে, সেই কথা মই পিছত আপোনালোকৰ আগত অৱগত কৰাম। তাৰ আগতে ক'ব বিচাৰিছোঁ যে কিছুমান ফেক্টৰ বা কিছুমান দিশে আমাক ক্ৰিয়া কৰি থাকে সেইখিনি সময়ত। কাৰণ সেইখিনি সময়ত আমি এটা কথাই ভাবি থাকোঁ যে মোৰ বেবীটোৰ কি হ'ব, মোৰ বেবীটো ভালকৈ হ'বনে, জন্মিবনে। আমি ফিজিকেলি ভাবি থাকোঁ কথাটো, এইটো বস্তু খাম, যে মই বাদাম খাব লাগিব, মই সেইটো খাব লাগিব, মই ডক্টৰ চেকআপৰ টাইমত যাব লাগিব। কিন্তু তাৰ মাজত আহি পৰে মানসিক স্বাস্থ্য। যদি আমি এটা খাদ্য মনৰ পৰা নাখাওঁ, সেইটো কেতিয়াও আমাৰ বডিত কেতিয়াও এইটো ইম্পৰ্টেঞ্চ কেতিয়াও আমাৰ ভাল নহয়। সেই খাদ্যটো আমাৰ বডিত মিহলি হতে, বা হয়তো মোৰ টেকনিকেল কিছুমান ৱৰ্ড মই নাজানিব পাৰোঁ, সেইখিনি হওঁতে আমাৰ কেতিয়াও মানে ছাকচেছ নহয় সেই ফুডখিনি। গতিকে আমি মনৰ পৰা খাব লাগে। আৰু মনৰ পৰা খাওঁতে আমাৰ ছাপৰ্টৰ কথা আহে। প্ৰথমটো কথা হৈছে গৰ্ভাৱস্থাৰ প্ৰথমটো কথা হৈছে ফেমিলি ছাপৰ্ট। আৰু সেই ছাপৰ্টটো কেৱল শাৰীৰিকভাৱে হ'ব নালাগে, সেই ছাপৰ্টটো হ'ব লাগে মানসিকভাৱে। দুইটাই হ'ব লাগে। আচলতে দুইটাই কেনেকুৱা ধৰণৰ সম্পৰ্ক এটা বজাই ৰাখে সেই বিষয়ে আমি আজি কথা পাতিম। দুয়োটা বিষয়ৰ ওপৰত থাকে আধ্যাত্মিক বিষয় এটা। যেতিয়া আমি আধ্যাত্মিক বিষয় এটালৈ গুচি যাম তেতিয়া আমাৰ শাৰীৰিক যিবিলাক অসুস্থতা, কাৰণ শাৰীৰিক অসুস্থতাৰ বিষয়ে জানিবলৈ আমি ডক্টৰ আছে, ডক্টৰ আমাৰ সেইবিলাক চিন্তা কৰিব, সেইবিলাক কথা আমাৰ চিন্তা কৰাৰ ইমান দৰকাৰ হৈ নপৰে মানে। কিন্তু মানসিক যিটো স্বাস্থ্য সেইটো আমি নিজে বুজি পাবই লাগিব। সেইটো যদি মই বুজি নাপাওঁ বা আপুনি বুজি নাপায়, তেতিয়াহ'লে তাৰ চলিউশ্যন ওলোৱাটো বৰ এটা বিশেষ সহজ কথা নহয়, কাৰণ মনটো আটাইতকৈ জটিল এটা মানে বিষয়। গতিকে প্ৰেগনেঞ্চিৰ সময়খিনিত যিটো ছ'চিয়েল হেল্থ বুলিও কওঁ আমি, ছ'চিয়েল হেল্থ মানে ওচৰ চুবুৰীৰ যিটো ছাপৰ্ট আহিব, কিবা এটা কথা ক'ব, সেই কথাটোৱে আমাৰ মনত ক্ৰিয়া কৰি থাকিব, আৰু সেই ক্ৰিয়াটো আমাৰ যোগেদি ক'ত যাব, বাচ্ছাটোৰ তাত যাব। গতিকে সেই বস্তুখিনি আমি নিজেই নিজকে বুজি পোৱাটো উচিত। আৰু যিটো মই কওঁ বহুত বেছি দৰকাৰ হয় সেইটো হৈছে ডিউৰিং প্ৰেগনেঞ্চি এবাৰ আমি কাউন্সিলাৰৰ ওচৰত যোৱা উচিত। ক্লিনিকেল সাইকোলজিষ্ট অলপ টাৰ্মটো বেলেগ হৈ যায়, মই কাউন্সিলাৰ হিচাপে কৈছোঁ, কনচাল্ট কৰা উচিত যে মোৰ এনেকুৱা মই অসুবিধাত ভুগি আছোঁ, এংচিয়াছ হৈ গৈছোঁ মই, কাৰণ মোৰ ডক্টৰে কৈছে মোৰ
নৰ্মেল ডেলিভাৰী নহ'ব কেতিয়াবা কমপ্লিকেশ্যনছ আহি যায় এইটো তেতিয়া আৰু বেছি ফ্ৰাষ্ট্ৰেশ্যন আহি যায় আৰু তেতিয়া মানসিকভাৱে ভাৰসাম্য গুচি গ'লে তেতিয়া কি হয় আমি মেডিচিন ল'বলগীয়া হয় আৰু তাৰ ইফেক্টটো বহুত বেছি আমাৰ মানে বেবীৰ হেৰি পৰে আৰু নৱনীতা বাইদেউ ওচৰত আছে মোৰ নিজৰ এটা কুৱেশ্যন আছে মেইনলি প্ৰেগনেণ্ট লেডি লৈ প্ৰেগনেণ্ট লেডিবিলাকে বহুত ধৰণৰ ফ্লাকচুৱেশ্যন যিটো মুড ফ্লাকচুৱেশ্যন হয় মুড ফ্লাকচুৱেশ্যনটো ধৰক এতিয়া মই ভালে আছোঁ অলপ পিছত মোৰ মানে বহুত ইম'চনেল হৈ গ'লোঁ অলপ কান্দা ভাৱ আহিলে বা এনেকুৱা জাষ্ট আপ এণ্ড ডাউন যিটো হয় সেই আপ এণ্ড ডাউনটো আমি নৰ্মেলি কেনেকৈ সেইটো মেনেজ কৰি ৰাখিব পাৰোঁ হয় এই ক্ষেত্ৰত মই যেতিয়া প্ৰেগনেণ্ট আছিলোঁ মোৰ তেতিয়া এতিয়াও মোৰ আছে সেইটো বস্তু মই এতিয়াও ফ'ল' কৰোঁ কাৰণ ব্ৰেইনটোক চিষ্টেমেটিকেলি ৰখাটো মানে বহুত দৰকাৰ মনৰ লগতে ব্ৰেইনটো যিহেতু জড়িত হৈ আছে আমাৰ গতিকে ব্ৰেইনটোক চিষ্টেমেটিক কৰি ৰাখিবৰ কাৰণে আমি ফিজিকেল কিছুমান কাম কৰিব লাগে যেনেকুৱাকৈ দিনটোৰ যিটো আমাৰ মানে আমি যি কাম কৰিম ৰাতিপুৱা উঠি বা পিছদিনাখন আমি যি কাম কৰিম এখন লিষ্ট বনাই ল'ব লাগে চেক লিষ্ট বুলি কওঁ আমি চেক লিষ্ট বনাই ল'ব লাগে যে মই কালি ৰাতিপুৱা মই এইটো কাম কৰিম তাৰপিছত মই এইটো কৰিম এইখিনি সময়ত মই উঠিম এইখিনি সময়ত মই এইটো কাম কৰিম আৰু এটা ডে ক্লক থাকিব লাগে প্ৰত্যেকজন মানুহৰ আচলতে থকা দৰকাৰ কেৱল মানে প্ৰেগনেন্সি পিৰিয়ডতে লাগিব যে এইটো কথা নহয় প্ৰত্যেকজন মানুহৰ আচলতে থকাটো দৰকাৰ এখন চেক লিষ্ট থকাই দৰকাৰ কাৰণ যেতিয়া নহ'ব তেতিয়া কামবিলাক অভাৰলেপিং হৈ যাব আৰু তেতিয়া মানুহবিলাক এংচিয়াছ ফিল কৰে এইটো যিটো তুমি ক'লা সেইটো আমাৰ ক্লিনিকেল টাৰ্মত এংজাইটি বুলি আমি কওঁ আৰু ফিউচাৰটোক লৈ এটা ভয় থাকে বা মুডটোক লৈ এটা মানে ভয়ো থাকে আৰু এটা ডিজৰ্ডাৰ হয় আৰু মুড ডিজৰ্ডাৰ কিন্তু বিশেষ টেকনিকেল টাৰ্মটো মই এতিয়া নকওঁ গতিকে সেইটোৰ কাৰণে মই ভাবোঁ যে দিনটোৰ সেই যিখিনি কাম ৰাতি যদি মই 11টা বজাত সদায় সেই 11টা বজাত শুবৰ কাৰণে চেষ্টা কৰিব লাগে ৰাতি যদি মই 8টা বজাত ভাত খাওঁ তেতিয়াহ'লে মই এইটো বজাত ভাত খাম আৰু এটা কথা মানুহৰ হবি থাকিব লাগে আৰু স্পেচিয়েলি প্ৰেগনেণ্ট হোৱা সময়খিনিত আমাৰ বেছি বহি থকা হয় মানুহে মানে কাম কৰিব নালাগে এইটো কিবা প্ৰব্লেম থাকিলে ডক্টৰে বেড ৰেষ্ট দিছে সেইটো বেলেগ কথা কিন্তু এজ এ নৰ্মেল কাৰোবাৰ যদি মানে একো প্ৰব্লেম নাই তেতিয়াহ'লে আমি সদায় আমি মানে কামটো হেভি ৱৰ্ক নহয় ৰাতিপুৱা উঠি খোজকাঢ়িছোঁ নিয়ৰত খোজকাঢ়িছোঁ ঠাণ্ডা দিনত যদি আছে নিয়ৰত খোজকাঢ়িছোঁ বা হাজবেণ্ডৰ লগত ক'ৰবাত ওলাই গৈছোঁ পাৰ্কত বা কথাই পাতিছোঁ দুইজনে কোনোবা মুকলি এটা জেগাত গৈ বা ডায়েৰী লিখিছোঁ এইটো বহুত এটা ডাঙৰ মানে এটা অভিজ্ঞতা আৰু ডায়েৰী লিখা ৰাতি যদি আমি ডায়েৰী লিখোঁ তাৰপিছত কিছুমানৰ হবি থাকে চিলাই যি নহওক হবিটো গ্ৰ' কৰিব লাগে আৰু এনেকুৱা নহয় যে মই তাত পাৰ্কত হ'ব লাগে হবিৰ কাৰণে পাৰ্কত হোৱাৰ দৰকাৰ নাই গান গাই ভাল লাগে বাথৰুমত গান গাই ভাল লাগে গতিকে সেই বস্তুটো মুড চুইংছৰ পৰা আঁতৰিবৰ কাৰণে কাৰণ মানুহ ছোৱালীৰ মুড চুইংছ হৈ থাকে পিৰিয়ডছৰ টাইমত হৰমনিকেল চেঞ্জ হৈ থাকিলে মানে কেতিয়া খং উঠে কেতিয়া কি হয় আমি নিজেও নাজানো গতিকে সেইটো জন্মগত আমাৰ মানে এটা হেৰি গতিকে সেই বস্তুটো কৰিবৰ কাৰণে আমি সদায় চিষ্টেমেটিক ৱেত আমি প্ৰথমটো ফিজিকেল কিছুমান ৱৰ্কআউট কৰিব লাগে দ্বিতীয়টো আমি মেডিটেশ্যন কৰিব লাগে এভৰিডে বাছেৰে গৈ থাকোঁতে আমি ডিপ ব্ৰিডিং কৰিব পাৰোঁ যদি আমাৰ টাইম নহয় বা অলপ টাইম মেনেজ কৰোঁতে প্ৰব্লেম হৈছে বাছেৰে গৈ আছোঁ কিবা কাম কৰি আছোঁ আমি ডিপ ব্ৰিড লৈ আছোঁ সেইখিনি যদি কৰোঁ মুড চুইংছৰ পৰা আঁতৰি থাকিব পাৰোঁ সেয়াই মানে চেকলিষ্ট মানে কৈছে বাইদেউ ধৰক আপুনি দিনটোত এইটো বস্তু কৰিব খুজিছে চ' লিখি ল'লে আৰু তাতে ধৰক আজি ডেট লিখি ল'লে যে আজি যেনেকৈ আপোনাৰ 10 তাৰিখ দিলে 11 তাৰিখ দিলে 10 তাৰিখে আপুনি এইটো কৰিলে টিক এইটো কৰিলে টিক তেতিয়া কি হ'ব এটা চেন্স অফ একমপ্লিছমেণ্ট ফিল আহিব ন যে মই ছাকচেছ এইখিনি কৰিছোঁ মানে ছাকচেছ এটা হেপিনেছ ফিল আহে সেইটোৱে কৈছে চাগে ন আৰু মেডিটেশ্যনৰ কথা বাইদেৱে কৈছে মেডিটেশ্যনৰ কথা মই অলপমান আপোনালোকক ক'ব খুজিছোঁ যে মেডিটেশ্যনক লৈ ভয় খাব নালাগে আৰু এইটো বহুত এটা এক্সট্ৰা বস্তু নহয় মানুহে এক্সট্ৰা বুলি ভাবে যে এইটো মানে আনইউজুৱেল বস্তু সকলোৱে নকৰে কাৰণে এক্সট্ৰা নহয় এইটো বস্তু আপুনি দিনত 5 মিনিটে বহক বাট ৰেগুলাৰলি যদি 5 মিনিট চকু বন্ধ কৰি ওচৰতে চাকি জ্বলাই কেনেও বহে আৰু জাষ্ট নিজৰ ব্ৰিডিং পেটাৰ্ণটোত জাষ্ট মানে ফ'কাছ কৰিলে হ'ল এনেকুৱা নহয় ইয়াতে ধ্যান দিব লাগিব এনেকুৱা নহয় আপোনাৰ মনটো চাগে বাহিৰত যাব আকৌ কিন্তু ঘূৰি আহিব ব্ৰিডিঙত সেইটো লৈ আনিব পাৰে এনেকৈ 5 মিনিট আপুনি যদিও বহে ন আপুনি চাব নিজৰ মাজতে যিবিলাক বহুত বস্তু আপুনি মানে লাবৰা টাইপৰ যদি কওঁ আমি কেজুৱেল লেংগুৱেজ লাবৰা টাইপৰ হৈ থাকে সেইখিনি বস্তু শ্বৰ্ট আউট হৈ যাব হয়নে বাইদেউ হয় আৰু এটা কথা এড কৰিব বিচাৰিম যেটো মানে খিচিৰি টাইপ লাবৰা টাইপ আমাৰ এনি টাইম চলিয়ে থাকে যেতিয়া আমি আৰু মানে ভাবো যে আৰু মই ভাবো প্ৰত্যেকজন মানুহ নহলেও ডিউৰিং প্ৰেগনেন্সি আমি সোশ্যাল মিডিয়া এভয়েড কৰিব লাগে যিমান ৰাইট বিকজ সোশ্যাল মিডিয়া যেতিয়া কৰি থাকো তেতিয়া আমাৰ মনত
ক্ৰিয়া হৈ থাকে যে অমুকে এইটো কৰিছে মই একো কৰিব পৰা নাই বা মই এইটো কম্পেৰিজনটো আহি যায় কম্পেৰিজন আহি গ'লে তেতিয়া অলপ মেণ্টেল হেল্থত এফেক্ট কৰে আৰু মেণ্টেল হেল্থ এফেক্ট কৰা মানে বেবীৰ ফালে এফেক্টটো বাঢ়ি আহে আৰু যিটো কথা হয়তো মোতকে বেছি ঋতুমণি গম পাব ডায়েটৰ যিটো কথা মই তাইৰ ডায়েট ফ'ল' কৰি মোৰ প্ৰেগনেঞ্চি পিৰিয়ডত মই একো মেডিচিন একো এক্সট্ৰা মানে মই একো লোৱা নাই মই জাষ্ট আইৰণ ফলিক এচিড কেলচিয়াম যিকেইটা 4টা টেবলেট দিছিলে ডক্টৰে যিটো আমাৰ মাল্টিভিটামিন হয় সেইটোতো দিয়েই সেইটো এক্সট্ৰাকে লৈছিলোঁ আদাৰৱাইজ মই মানে একোৱে এক্সট্ৰা ছাপ্লিমেণ্টছ মই একো লোৱা নাই আৰু দিছে কাৰণে ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব বুলি এইটোও কথা নহয় কেতিয়াবা মন যায় খাব ডেফিনেটলি এইটো মই খাইছোঁ মনৰ কথা এইটোতো মন যাবই আৰু কেতিয়াবা খাব সেইটো খাইছোঁ কিন্তু যিমান পাৰোঁ এভইড কৰিছোঁ আৰু ছ'চিয়েল মিডিয়া এতিয়াও এভইড কৰোঁ মই ফেচবুক বা ইনষ্টাগ্ৰামত নাই মই এইটো খুব ডাঙৰ এটা টপিক কৈছে আপুনি বহুত বেছি ইম্পৰ্টেণ্ট টপিক আজিকালি লাইফত অকল প্ৰেগনেণ্ট লেডি বুলি নহয় মই ভাবোঁ প্ৰতিটো মানুহৰ মানসিক অৱস্থাটো মানে অলপমান বেয়াৰ পিনে হোৱাৰ কাৰণ এটা বহুত ডাঙৰ কাৰণ ছ'চিয়েল মিডিয়া হয় মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যেতিয়া মানে মই বেছিভাগ মোবাইলত মানে আননেচেচাৰী স্ক্ৰলিং কৰি থাকোঁ মানে কোনো নাই কি কৰিব আহিছোঁ মই নিজে নাজানো এনেকৈ টাইমবিলাক গুচি যায় হঠাতে মানে এনেকুৱা লাগে যে মই ড্ৰেইন হৈ গৈছোঁ মোৰ এনাৰ্জি গোটেই নোহোৱা হৈ গ'ল যে মই কি কৰিম মোৰ নেক্সট কামটো কৰিবলৈ ইমান এলাহ লাগি যায় চ' এইটো বহুত ডাঙৰ এটা হেম্পাৰ কৰে আৰু বিশেষকৈ প্ৰেগনেণ্ট লেডিজ আপুনি যেনেকৈ ক'লে যে তেওঁলোকৰ অলৰেডি মানে ইমান চেঞ্জেছ হৈ থাকে নিজৰ মাজত তেনে ক্ষেত্ৰত এইবিলাক বেলেগৰ বস্তুবিলাক চাই আৰু যিটো আমি জানোৱে ছ'চিয়েল মিডিয়াৰ বস্তুবিলাক ৰিয়েল লাইফৰ নহয় ছ'চিয়েল মিডিয়া হাঁহি থকা মানুহবিলাক একচুৱেলি হাঁহি নাথাকে তেনেকৈ হয়নে চ' ছ'চিয়েল মিডিয়া যিমান পাৰে আপোনালোকে কাট ডাউন কৰিবলৈ যত্ন কৰিব যিটো আপোনাৰ দৰকাৰ নাই আৰু ইভেন ছ'চিয়েল মিডিয়া মানে আপোনাৰ হোৱাটছএপ ষ্টেটাছো কিন্তু জাষ্ট আননেচেচাৰিলি আমি হোৱাটছএপ ষ্টেটাছবিলাক কৰোঁ চ' স্ক্ৰীন টাইমটো অভাৰঅল স্ক্ৰীন টাইমটো একদম কমালে চাগে মেণ্টেল হেল্থতো আমি চাগে বহুতখিনি ইম্প্ৰুভমেণ্ট পাম যিটো ক'লো চেকলিষ্টত আজি মই কিমান স্ক্ৰীন টাইম দিছোঁ এইটো যদি লিখি থয় কাৰণ নোট ডাউন নকৰিলে আমাৰ মনত নাথাকে আমি কিমান টাইম স্ক্ৰীন টাইমটো চালোঁ গতিকে নোট ডাউন যেনেকুৱা আমি 10 টকা খৰচ কৰিলে লিখি থৈ দিওঁ যে এইটো খৰচ কৰিলোঁ তেতিয়া আমি গম পাওঁ মাহৰ এণ্ড অফ দ্য মান্থ আমি এইখিনি খৰচ কৰিলোঁ ঠিক তেনেকৈ মেণ্টেল হেল্থ ৰিলেটেড কিছুমান কথা আমি যদি লিখি থৈ দিওঁ তেতিয়াহ'লে সেই বস্তুটো আমি গম পাম আৰু এটা ৰিচেণ্টলি বহুত মই নিজকে কওঁ আৰু এপ্ৰিচিয়েট কৰোঁ গুড হেবিট এটা গ্ৰ' কৰিছোঁ সেইটো হৈছে উইকত এদিন মানে নো স্ক্ৰীন টাইম মই মানে স্ক্ৰীন টাইম একো টিভি আমাৰ ঘৰত টিভিটো নাই মোবাইল কাৰণ মোবাইল মোৰ ঘৰত থাকে তেতিয়া য'ত যাওঁ তাৰে এটা ফোন নাম্বাৰ দি থৈ যাওঁ ঘৰত কিবা ইমাৰ্জেঞ্চি হ'লে যাতে ফোনটো পায় ঘৰত থৈ যাওঁ সেইদিনাখনৰ নিচিনা মই মানে কওঁ যে সেইদিনাখনৰ নিচিনা ফ্ৰেছ ফিল মোৰ কোনোদিনেই নহয় একদম ৰাইট মানে মানুহ আমি সৰু বস্তুবিলাকত মন নকৰোঁ হয়নে আৰু আমি ভাবোঁ যে মোৰ লাইফতে কিয় ইমান প্ৰব্লেম আহি আছে কিয় ইমান মোৰে প্ৰব্লেম মোকে ভগৱানে কিয় দিছে বাট চামহাও আমি যিবিলাক বস্তু ডেইলি বেচিছত সৰু সুৰা বস্তু কৰি আছোঁ তাৰ কাৰণে আমি ভুক্তভোগী হ'ব লগা হৈছে হয়নে চ' মোৰ মতে মই ভাবোঁ যে এইটো অকল যেতিয়া প্ৰেগনেণ্ট থাকে অকল আপুনি নহয় আপোনাৰ ভিতৰত এটা লাইফ আছে সেই লাইফটোৰ ৰেছপনচিবিলিটি কিন্তু আপুনি একদম চবচে ডাঙৰ ৰেছপনচিবিলিটি আপুনি চ' সেনেকুৱা নহয় যে অকল মেডিচিন দিছে মেডিচিন খাব ডক্টৰ তাতে যাব সেইটোৱে কেয়াৰ নহয় ডেইলি টু ডেইলি বেচিছত আপুনি কি কৰি আছে সেইটো বহুতখিনি হেম্পাৰ কৰে বহু হাজাৰ বছৰৰ পৰা চলি আহিছে যে এইখিনি সময়ত কিতাপ পঢ়িব লাগে আৰু কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে ডিউৰিং প্ৰেগনেঞ্চি একচুৱেলি মই APSC কোচিং লৈছিলোঁ পঢ়োঁ বুলি কিবা এটা কৰোঁ বুলি মোৰ কাৰণে নহ'লেও মোৰ বেবী যাতে অলপ মানে ইণ্টেলেকচুৱেল বা কিবা এটা তেনেকুৱা ধৰণৰ ভাৱতো ঠিক নহয় যাতে হেল্ডি থাকে আৰু এতিয়া এনেকুৱা নহয় যে মই এইটো কৰিছোঁ মানে তাই এইটো কৰিবই লাগিব তেনেকুৱা ধৰণৰ একো হেৰি নাই মোৰ কিন্তু যাতে হেল্ডি থাকে আৰু মোৰ যাতে মই যাতে ডিষ্ট্ৰেকশ্যন নহয় যাতে মই বেয়াৰ ফালে নাযাওঁ মানে নিগেটিভ থটছ যাতে নাহে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হেৰি আমি পজিটিভ হৈ থকাটো খুবেই দৰকাৰ এইখিনি সময়ত গতিকে যিসকলে ভাবে যে নাই মইতো এইখিনি কৰিব নোৱাৰিম বা মোৰ তেনেকুৱা ধৰণৰ মটিভো নাই তেতিয়াহ'লে আমি ধৰ্মীয় কিতাপবিলাক অলপ পঢ়িব লাগে আৰু ধৰ্মীয় কিতাপ যদি নোৱাৰে পঢ়িবৰ কাৰণে তেতিয়াহ'লে আপুনি মোৰ বোধেৰে মই ভাবোঁ অলপ মানে য'ত ট্ৰিকি বস্তুবিলাক থাকে য'ত ব্ৰেইনটো আমাৰ ইউজ হয় ব্ৰেইন ইউজ হোৱা কিছুমান খেল খেলিব পাৰে ব্ৰেইন গেম থাকে যিখিনি আমি ঘৰত বনাই ল'ব পাৰোঁ চেছ খেলিব পাৰে বা পাজলছ কিছুমান ছল্ভ কৰিব পাৰে
বা যাৰ মেথছত যাৰ হেৰি আছে তেওঁ মেথছৰ প্ৰব্লেম সলভ কৰিব Solve পাৰে কৰিব পাৰে। এইখিনি সময়ত আমি মেণ্টেলি ব্ৰেইন যিটো তাৰ নাৰ্ভছৰ বিলাকক অলপমান ভাগৰুৱা কৰিব লাগে ৰাইট ময়ো কিন্তু এইটো মোৰ কাৰণেও নতুন বস্তু আছিলে যে এনেকৈ ট্ৰিকি বস্তু মানে ব্ৰেইনটো এক্টিভ কৰি ৰাখিব লাগে য়েছ আমি মানে ব্ৰেইনৰ এক্সাৰচাইজৰ বিষয়ে কমেই কথা পাতোঁ হয়নে আৰু ইয়াৰ বাহিৰেও চাগে চেল্ফ হেল্প বুকবিলাক যিবিলাক থাকে সেইবিলাকতো পাৰে মানে নীতি শিক্ষামূলক কিছুমান বা আয়ুৰ্বেদিকৰ কিছুমান আয়ুৰ্বেদ যাৰ যিটো মন যায় কোনোবাই হয়তো ৰান্ধিব বহুতে নোৱাৰিব পাৰে কাৰণ কিছুমান কুকিঙত ইণ্টাৰেষ্ট থাকিলে সেইখিনি সময়ত গোন্ধ পায় বা কিবা পায় গতিকে সেইটো কৰাতকে মই ভাবো বহি এটলিষ্ট আমি কিতাপটো পঢ়িব পাৰোঁ আপুনি যিখিনি ক'লে সেইখিনি ধৰক জেনেৰেল মানুহৰ কাৰণে জেনেৰেল প্ৰেগনেণ্ট লেডিবিলাকৰ কাৰণে বাট তাৰে মাজতো কিছুমান প্ৰেগনেণ্ট লেডিৰ হয় ন অলপমান ডিপ্ৰেশ্যন টাইপৰ হৈ যায় ডিপ্ৰেশ্যন কিন্তু মানে সেনেকুৱা নহয় যে অলপ দুখ লাগিল সেইটো নহয় ডিপ্ৰেশ্যন এটা ক্লিনিকেল টাৰ্ম হয়নে ক্লিনিকেল টাৰ্ম মানে য'ত আপুনি ডিছক্ৰাইব কৰি দিব ডিপ্ৰেশ্যনটো কি হয় তো তেনে ক্ষেত্ৰত কেনেকুৱা ষ্টেপ লোৱা উচিত আৰু কেনেকৈ গম পাব যে মোৰ ডিপ্ৰেশ্যন আছে বুলি ডিপ্ৰেশ্যন বুলি ক'লে মানে মুড ডিছঅৰ্ডাৰৰ ভিতৰতে আহি যায় আৰু ডিপ্ৰেশ্যনটো মানে কম থাকে বা মডাৰেট মাইল্ড মডাৰেট তেনেকৈ চিভিয়াৰ থাকে চিভিয়াৰ ডিপ্ৰেশ্যনটো আগৰ পৰা যদি কিবা আছিলে তেতিয়া ডিউৰিং প্ৰেগনেঞ্চি হ'ব পাৰে কিন্তু যিটো আমি নৰ্মেল ডিপ্ৰেশ্যন কম মানে যিটো ক্লিনিকেল হৈ যোৱা নাই আৰু এতিয়ালৈকে জাষ্ট ষ্টাৰ্টিং মানে মাইল্ড হৈছে সেইটো যদি আমি কওঁ তেতিয়াহ'লে মানে লোনলিনেছ ফিল কৰিব পাৰে কাৰণ কি হয় সেইখিনি সময়ত মাকজনীক গুৰুত্ব দিয়াতকে বাচ্চাটোক বেছিকে গুৰুত্ব দিয়ে এইখিনি কথা পিছতো আছে বাৰু যিটো পষ্টপাৰ্টাম সেইটো পিছত আহিব এইখিনি অলপমান আগতীয়াকে কৈ দিছো মই মাকজনীতকে বাচ্চাটোৰ কথা বেছিকে গুৰুত্ব দিব ধৰক হাজবেণ্ড আহিব তুমি আজি এইটো খোৱা নাই তুমি আজি এইটো কিয় খোৱা নাই হয়তো সেইখিনি কেয়াৰ আগতে লোৱা নাই কিন্তু যেতিয়া বাচ্চাটো গাত হৈছে তেতিয়াৰ পৰা সেইখিনি এক্সট্ৰা কেয়াৰ আহি আছে বিকজ অফ দ্য চাইল্ড গতিকে সেইখিনিৰ কাৰণে মাকে ভাবিব পাৰে মোৰ ইম্পৰ্টেঞ্চ নোহোৱা হৈ গৈছে আৰু সেইকাৰণে লোনলিনেছ ফিল কৰিব পাৰে ডিপ্ৰেশ্যনৰ একো হেৰি নাই মানে ডেফিনিশ্যন মানে তেনেকে ক'ব নোৱাৰে যে কি ফেক্টৰৰ কাৰণে আহিছে হয়তো কাৰোবাৰ ফেমিলিত কাৰোবাৰ থাকিব পাৰে জন্মগত কিছুমানৰ ডিপ্ৰেশ্যন বা ডিপ্ৰেশ্যনৰ তেনেকুৱা আহিব পাৰে জেনেটিকেলি আহিব পাৰে মই জাষ্ট এনভাইৰনমেণ্টেল কথাখিনি কৈছোঁ নৰ্মেল কথাখিনি কৈছোঁ মই ক্লিনিকেলি যোৱা নাই মানে আচ্ছা এইটো নৰ্মেলি হ'ব পাৰে কাৰোবাৰ হ'ব বাট মই কেনেকৈ গম পাম যে মোৰ যে এনেকুৱা অৱস্থা হৈ গৈছে যে মোৰ এতিয়া এক্সপাৰ্ট হেল্প ল'ব লাগিব মানে নট অনলি মানে ডক্টৰ বাট কাউন্সিলাৰ এজন বা কাউন্সিলাৰ এগৰাকী তাতে গ'লে মই বেছি ভাল ৰিলিফ পাম মানে কিবা এটা স্কেল আছে নে যিখিনিত আমি ক'ব পাৰোঁ হয় চিমটমছ যদি লক্ষণবিলাক ডিপ্ৰেশ্যনৰ মেইন লক্ষণ হৈছে ডেইলি এক্টিভিটিজ কৰিব নোৱাৰে ইম্পেয়াৰমেণ্ট অফ মানে সেইখিনি ইম্পেয়াৰমেণ্ট হৈ যায় মানে আমি কৰিব নোৱাৰোঁ টাইমত গা ধুব লাগে গা ধুব যাব পৰা নাই বা কিবা কথা ক'ব লাগে কথা ক'ব পৰা নাই ল' হৈ যায় মানে একদমেই ল' হৈ যায় হয়তো ব্ৰেইনত ভাবি আছে যে মই এইটো ক'ব লাগে কিন্তু তেওঁ প্ৰকাশ কৰিব পৰা নাই বিকজ অফ দ্য ডিপ্ৰেশ্যন ডেইলি এক্টিভিটিজ বিলাকত একদমেই মানে ইম্পেয়াৰমেণ্টটো পূৰাই আহি যাব যদি একদম চিভিয়াৰ হৈ যায় তেতিয়া মানে আমি গম পাম যে নহয় আমাৰ এতিয়া হেল্প লগা হ'ল মানে এইটো হাই টাইম অ'কে চ' এইখিনি থুলমূলকে আছিলে প্ৰেগনেঞ্চিৰ চাইক'লজি মানে সেনেকুৱা কেনেকৈ নিজৰ ধ্যান ৰাখিব জাষ্ট একদম ব্ৰিফকে কৈছে বাইদেউ তাৰে লগত লিংক আছে কিন্তু আপোনাৰ খাদ্য কি খাই আছে কি খোৱা নাই সেইটো খুব বেছি মেটাৰ কৰে যদিও বা প্ৰেগনেণ্ট লেডি মই বহুত কম দেখিছোঁ যে আমাৰ ওচৰলৈ আহে প্ৰপাৰলি ডায়েট চাৰ্ট বনাই লৈ যায় কি খাম কি নাখাম আনটিল এণ্ড আনলেছ ডক্টৰে মানে ছাজেষ্ট নকৰে যে কেতিয়াবা হয় ন প্ৰেগনেঞ্চিত যিটো ডায়েবেটিক হয় বহুতে ডায়েবেটিক হৈ যায় প্ৰেগনেঞ্চিৰ টাইমত তেতিয়াহে ডক্টৰে কৈ দিয়ে যাওক অলপমান ডায়েট চাৰ্ট লৈ লওক বাট আদাৰৱাইজ বহুত কম মানুহ মানে ইম্পৰ্টেঞ্চ দিয়ে যে খানাটো যে কি খাব লাগিব বিশেষকৈ প্ৰেগনেঞ্চিত সেইটো বস্তু পাত্তা নিদিয়ে চ' আজি মই আপোনালোকক অলপমান জাষ্ট চিম্পলি ক'ব খুজিছোঁ যে যেতিয়া আপুনি প্ৰেগনেণ্ট হয় তেতিয়া কি খাব লাগে কি খাব নালাগে চ' প্ৰথম কথা হ'ল প্ৰেগনেণ্ট হোৱাৰ আগতে আপুনি নিজকে অলপমান ৰেডি কৰাটো খুবেই বেছি ভাল যেতিয়া প্ৰেগনেঞ্চি আপোনালোকে কৰি আছে ন যেতিয়া প্লেন কৰি আছে তেতিয়া অলপমান ফৰ 6 মান্থ আগতে যদি আপোনালোকে নিজকে অলপমান হেল্ডি খোৱা খাই কেনে নিজক ৰেডি কৰিব পাৰে খুবেই ভাল হেল্ডি খোৱা মানে এনেকুৱা নহয় যে আপুনি সেই নাটছ এইবিলাক বস্তুৱে খাই থাকিব লাগিব বা ড্ৰাই ফ্ৰুটছ এইবিলাকে খাই থাকিব লাগিব নহয় বাট ট্ৰাই কৰিব যাতে আপোনালোকে জাংক বস্তু অলপমান কম খাইছে বাহিৰা বস্তু কম খাইছে ঘৰৰে শাক পাচলি বেছিকৈ খাইছে ঠিক আছে বাহিৰাৰ ফুডৰ কনজাম্পশ্যন কমাই দিছে তেনেকৈ আপুনি অলপ 6 মান্থ আগতে ৰেডি হ'ব পাৰে বাট ডিউৰিং প্ৰেগনেঞ্চি আমি বহুত বেছি ধ্যান ৰাখিব লাগে কাৰণ
চাওক 9 মাহ আপোনাৰ যিটো খাদ্য আপুনি যি খায় আপোনাৰ বেবীৰ কিন্তু গ্ৰোথ আৰম্ভ হৈ যায় বাট বহুতৰে মই দেখিছোঁ যে বেবীটো হোৱাৰ পিছতো বেবীৰ যিবিলাক প্ৰব্লেম হয় সেইটো কিন্তু আগৰ পৰাই ষ্টাৰ্ট হোৱা দেখা পাইছোঁ কাৰণ বেবীক অকল বাহিৰত হ'লেই যে তাক খুৱাব এইটো নাখায় সেইটো নহয় আপুনি পেটত থকাতে আপুনি কিমান খাইছে কিমানখিনি নিজৰ যত্ন ৰাখিব চেষ্টা কৰিছে আৰু বিশেষকৈ যিটো প্ৰেগনেঞ্চিত আমি 3টা ভাগত মানে ট্ৰাইমিষ্টাৰ হিচাপে ভাগ কৰিছোঁ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ মানে প্ৰথম 3 মাহ তাৰপিছত ছেকেণ্ড ট্ৰাইমিষ্টাৰ মানে দ্বিতীয় 3 মাহ তাৰপিছত থাৰ্ড ট্ৰাইমিষ্টাৰ তৃতীয় 3 মাহ এই 3 মাহত কিন্তু খাদ্যৰ আপোনাৰ যিটো পেটাৰ্ণ হয় অলপ চেঞ্জ হৈ আহি যায় আৰু আপোনাৰ কোৱান্টিটি লাহে লাহে বঢ়াব লগা হৈ যায় আৰু এতিয়া প্ৰেগনেঞ্চি লৈ বহুত বেছি মানে মিথ আছে মিথ মানে বহুত মানে আমাৰ কথা হয় যে এইটো নাখাব সেইটো নাখাব বুলি আমাৰ এনেও ঘৰৰ মানুহবিলাক যেনিবা কৈয়ে থাকে ন ইন-লজ বা বাহিৰৰ কোনোবা বাহিৰৰ মানুহ আহে এইটো নাখাব সেইটো নাখাব বাট মেইনলি যিটো নাখাব লগা বস্তু সেইটো কোনেও নকয় চাওক মই জাষ্ট ফৰ এক্সাম্পল কোৱা আপোনাক যে চবে ভাবে যে এই বেঙেনা নাখাবি বেঙেনা খালে খুজতি হ'ব বাট খুজতি কিয় হৈ আছে কাৰণ আপোনাৰ বডিয়ে এলাৰ্জিক হৈ গৈছে মানে বডি ক'ৰবাত না ক'ৰবাত ল' আছে আপোনাৰ যদি বেঙেনা হজম হৈছে মোৰ কিয় হজম হোৱা নাই চামহাও মোৰ বডিয়ে সেইটো ল'ব পৰা নাই মানে মোৰ বডি ল' আছে চ' বডিক এটা হাইট লৈ যাব লাগিব এটা মানে পাৱাৰটো বঢ়াব লাগিব সেই পাৱাৰটো বঢ়োৱাটো পিছত কথা বাট পাৱাৰটো কোনে কমাই আছে জানে এই যে আপোনালোকে ডেইলি বেচিছত বিস্কিট খায় কেক খায় ভুজিয়া খায় নিমকি খায় পৰঠা খাই আছে বাহিৰত মেগী বনাই খাই আছে যেতিয়া তেতিয়া যি টি খাই আছে এইবিলাকে আপোনালোকৰ পুৰা ইমিউনিটি ডাউন কৰি দিয়ে মানে ভাল বস্তুটো এবজৰ্ব হ'ব নিদিব বডিত আৰু 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 এইটো জাষ্ট ফৰ এক্সাম্পল এটা বস্তু আৰু নেক্সট বস্তুটো হ'ল আপোনালোকৰ যিটো খায় খানাৰ কম্বিনেশ্যন আপোনালোকে গম নাপায় কেতিয়াবা মানুহে চাহৰ লগত কণী খাই আছে অমলেট বনাই কেনে চাহ খাই আছে কেনেকৈ আপোনাৰ আইৰণটো কেনেকৈ এবজৰ্ব হ'ব যেতিয়া আপোনাৰ তাতে টেনিন আছে চাহ একাপত টেনিন বা কফি খাইছে কেফিন এইটো আপোনাৰ যিটো এগৰ পৰা যিটো আপুনি নিউট্ৰিশ্যন পাইছে সেইটো নোহোৱা হৈ যাব হয়নে চ' এনেকুৱা কম্বিনেশ্যন নাজানে এইপিনে লোকেল কণী খাই আছে বা ভালকৈ খাই আছে কিন্তু ঘাতে লগা নাই বস্তুটো বহুতে ড্ৰাই ফ্ৰুটছ খাই বেলেগ ড্ৰাই ফ্ৰুটছত কি কৰে ডাইৰেক্ট যেতিয়া এতিয়া ড্ৰাই ফ্ৰুটছ খাই আছে বাট নহয় আপোনালোকে তিয়াই কেনে প্ৰপাৰলি পানীত তিয়াই আগৰ দিনাখন ৰাতিপুৱা আপোনালোকে খাব লাগে আৰু বহুতৰে চাগে আপোনাৰো ফিল হৈছিলে মৰ্ণিং চিকনেছ মানে আপোনাৰ ৰাতিপুৱাৰ টাইমত বেছি খাব নোৱাৰে বহুতে গেছৰ প্ৰব্লেম হয় চাগে আপোনাৰ হোৱা নাই মোৰ নাই বহুতৰে হয় যে ৰাতিপুৱা বহুতে খাব নোৱাৰে স্পেচিয়েলি ফৰ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ ৰাতিপুৱা প্ৰথমতে খাব নোৱাৰে ত' সেইখিনি টাইমত আপোনালোকে কি খাব লাগে কিবা এটা লাইট বস্তু আপোনালোকে মৰ্ণিঙত খাব লাগে লাইট মানে এনেকুৱা নহয় যে অ'টছে খাব বা দালিয়া খাব এনেকুৱা নহয় আপোনালোকে চাটু গুড়ি মিলাই খাব পাৰে বা অলপমান তিয়াই থোৱা মগু খাব পাৰে আপোনালোকে বা বুট খাব পাৰে অলপ বইল কৰি খাব পাৰে যদি হজম হোৱা নাই এনেকুৱা বস্তু তো চাৰ্টেন ফুড কম্বিনেশ্যন আপোনালোকে পাৰ্চনেলাইজ মানে জানাটো খুবেই বেছি ভাল যেতিয়া আপোনালোকৰ ৰিকল লোৱা হয় মানে গম পোৱা হয় যে আপোনালোকে কি খায় তাতে আমি গম পাই যাওঁ যে কি ভুল হৈ আছে সেই হিচাপে আপোনালোকক গাইডেঞ্চ দিয়া হয় আৰু চবচে ইম্পৰ্টেণ্ট যেতিয়া আপুনি থ্ৰু আউট দ্য পিৰিয়ড কোনোবা ডাইটিচিয়ানৰ লগত থাকে আপোনাৰ পুষ্টি বহুত বেছি যদি আপুনি অকলে কৰি আছে এইটো চাগে 20% কৰিব নিজৰ ফালৰ পৰা যদি ডাইটিচিয়ান এগৰাকী আছে এটলিষ্ট আপোনাৰ 70 to 80% নিউট্ৰিশ্যনটো ফুলফিল কৰিব পাৰে আৰু বাইদেৱে ক'লে যেনেকৈ আপুনি আইৰণ ফলিক এচিডৰ টেবলেট লৈছিল এইখিনি ছাপ্লিমেণ্ট ল'ব লাগিবই খালি এইখিনি ল'লে কিন্তু নহ'ব আপোনাৰ খানাখিনিও বঢ়াব লাগিব আৰু এক্সেছ কফি টি ইনটেকটো আপোনালোকে মানে যিমান পাৰে কম কৰিব এইটো মেণ্টেল হেল্থৰ কাৰণেও ভাল নহয় হয়নে চ' ইয়াৰ বাহিৰেও যিবিলাক আমাৰ জুচ আমি ভাবোঁ যে জুচ খুব ভাল জুচ যেনেকৈ হেৰিয়েল ট্ৰপিকানা জুচ এইবিলাকত কি থাকে আজিকালি একো নাথাকে চেনি পানী আৰু জাষ্ট ফুড কালাৰ এণ্ড ফ্লেভাৰ মিলাই দি দিয়ে আৰু আপোনাক জুচ বুলি বিক্ৰী কৰে আৰু এটা চবচে ইম্পৰ্টেণ্ট যিটো মানে সকলো চাগে মাদাৰে লয় সেইটো হ'ল মাদাৰ হৰ্লিক্স যিটো মই লোৱা নাই চ' মাদাৰ হৰ্লিক্সত আপোনালোকৰ তাতে মাদাৰ হৰ্লিক্স যদি আপুনি অলৰেডি খাই আছে আপুনি এবাৰ পেকটো পিছফালে ঘূৰাই চাব ইনগ্ৰেডিয়েণ্ট লিষ্টত আপুনি চুগাৰ বহুত পৰিমাণে পাব বহুত ধৰণৰ কেমিকেলছ পাব চ' সেইটো জাষ্ট ফৰ মাৰ্কেটিং সিহঁতে ইমান চেল কৰি আছে বাট আপোনালোকে ঘৰতে বহুত ধুনীয়া এটা মানে এনাৰ্জি ড্ৰিংক বা প্ৰটিন পাউডাৰ বনাব পাৰে জাষ্ট ফৰ এক্সাম্পল ৰাগী এটা খুব ভাল ড্ৰিংক হয় ৰাগী মাল্ট বুলি কোৱা হয় আপোনালোকে এই ৰেচিপিটো এটা মই দি দিলোঁ লিংক আপোনালোকে চাই ল'ব পাৰে ৰাগী মাল্ট কেনেকৈ বনায় এইটো খুব বেছি এনাৰ্জেটিক হয় কেলছিয়াম আইৰণ ভৰপূৰ পৰিমাণে থাকে ৰাগীত বাইদেউ গাখীৰতকৈও বহুত বেছি কেলছিয়াম থাকে বহুতে গাখীৰ ল'ব নোৱাৰে সেইটো টাইমত ত' তেনে ক্ষেত্ৰত ৰাগী এটা ড্ৰিংক লৈ ল'লে ইয়াৰ বাহিৰে মাকৈ গুড়া কৰিব পাৰে অলপ মুড়ি গুড়া কৰিব পাৰে অলপমান ড্ৰাই ফ্ৰুটছ গুড়া কৰিব পাৰে সেনেকৈ কৰি কেনে আপুনি পাউডাৰ বনাই খাব পাৰে আপোনাৰ বহুত পইচাও বাচিব মাদাৰ হৰ্লিক্সত আৰু আপোনাৰ পুষ্টিখিনিও লাগিব
সো মানুহ যেহেতু গম নাপায় সেইকাৰণে মই আপোনালোকক ক'লো যে আপোনালোকে পাৰিলে পাৰ্চনেলাইজ কনচালটেশ্যন ল'বলৈ চেষ্টা কৰিব যাতে আপোনাৰ বেবী স্পেচিয়েলি আপোনাৰ বেবী আৰু আপোনাৰ পিছত যাই যাতে প্ৰব্লেম নহয় নহ'লে ইয়াৰ যদি ধ্যান নাৰাখে এতিয়া আজি নহয় পিছত হ'লেও আপোনালোকে কিন্তু কনচিকুৱেঞ্চেছটো ভুক্তভোগী হ'ব লগা হ'ল আমাৰ লগত নৱনীতা বাইদেউ আছে তেওঁ এগৰাকী চাইকলজিষ্টৰ লগে লগে মোৰ এগৰাকী ক্লাইণ্টো হয় তেওঁ যেতিয়া প্ৰেগনেণ্ট আছিলে তেওঁ বহুত ধুনীয়াকৈ ডায়েটটো মই অবজাৰ্ভ কৰিছোঁ তেওঁৰ বা তেওঁ ধুনীয়াকৈ গাইডেঞ্চটো লৈছে আৰু তেওঁৰ কি এক্সপিৰিয়েঞ্চ প্ৰেগনেঞ্চি তেওঁ আজি জাষ্ট পাৰ্চনেল এক্সপিৰিয়েঞ্চ অলপ আমাৰ লগত শ্বেয়াৰ কৰিব বাইদেউ আপোনাৰ যিহেতু আপোনালোকৰ মাতৃ হয় আই থিংক যোনে এক্সপিৰিয়েঞ্চ কৰে তেওঁ বস্তুটো বহুত ভালকৈ ক'ব পাৰিব আৰু আপোনাক ৰিলেট কৰিব পাৰিব হয় মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো একচুৱেলি বহুত স্মুথলি গৈছে বিকজ অলপ কৰোণা পিৰিয়ড আছিলে আৰু মই ৱৰ্ক প্লেছত যিহেতু যোৱা নাছিলোঁ নিজৰ প্ৰপাৰ কেয়াৰ মই ল'ব পাৰিছিলোঁ এভেইলেবল মোৰ হাতত টাইম আছিলে আৰু লগতে গাইডেঞ্চ আৰু এইখিনি টাইমত বহুত বেছি গাইডেঞ্চৰ দৰকাৰ এজন এক্সপাৰ্টছৰ গাইডেঞ্চ খুবেই দৰকাৰ ডক্টৰৰ কনচালটেশ্যন চবেইটো ল'বই লাগিব সেইটো এচেঞ্চিয়েল পাৰ্ট হয় সেইটোক লৈ বিশেষ মানে ক'বলগীয়া নাই কাৰণ সেইটো যাবই লাগিব ছ'ন'গ্ৰাফি কৰিব লাগিব কিন্তু তাৰ বাহিৰেও আমাৰ কি কৰিবলগীয়া থাকে সেইখিনি এটা বহুত ডাঙৰ এটা বিষয় গতিকে মই মোৰ চিনিয়ৰ কাউন্সিলৰ বা চাইকলজিষ্টৰ পৰা মই গাইডেঞ্চ লৈছিলোঁ তাৰপিছত ডাইটিচিয়ান ফিজিকেল হেল্থৰ কাৰণে ডাইটিচিয়ান ঋতুমণি বহুত হেল্প কৰিছে হাৰ্ডলি মোৰ মনত নপৰে ঠিক বমি চাগে এবাৰমান হৈছিলে নেকি তাকো এক্সেচিভ গৰম হৈছিলে সেইবাৰ আচ্ছা ওকে বহুত বেছি অক্টোবৰ মাহলৈকে বহুতেই গৰম মানে ঠাণ্ডা পৰাই নাছিলে সেই বছৰ ইমান বেছি গৰমৰ কাৰণে মেবি হ'ব পাৰে আৰু হয়তো খোৱা মেলা অলপ ইফাল আছিলে আৰু কেতিয়াবাতো ইফাল হয় কিন্তু মোৰ ইমান স্মুথলি গৈছে মই মোৰ ঘৰৰ মানুহবিলাকক যেতিয়া সোধে বেলেগে যে তাই আছেনে নাই তাইৰ হৈছে নে হোৱা নাই গমেই পোৱা নাই তাই যে ডেলিভাৰী মানে প্ৰেগনেঞ্চি হ'ব হৈছে যে মানে আমি গমেই নাপাওঁ মানে ইমান মানে নৰ্মেল লাইফ এটা মানে মই হেৰি কৰিছোঁ মোৰ ডেলিভাৰী 25 অক্টোবৰত হৈছে 21 অক্টোবৰত মই পাৰ্টি এটেণ্ড কৰিব গৈছিলোঁ মানুহে সুধিছে কেতিয়া ডেট দিছে মোৰ 25 তাৰিখে কৈছে এজনী কি মানে গতিকে সেই যিটো কনফিডেণ্ট হয় মানে মই যে মোৰ হেল্থটোক লৈ মই কনফিডেণ্ট হয় কি কাৰণত কনফিডেণ্ট হয় বিকজ মোৰ প্ৰপাৰ গাইডেঞ্চ আছে মেণ্টেল হেল্থলৈ হওক ফিজিকেল হেল্থ হওক ছ'চিয়েল হেল্থ হওক যিকোনো হেল্থৰ গাইডেঞ্চটো মই পাইছোঁ ফেমিলি ছাপৰ্টটো মই পাইছোঁ আৰু প্ৰথমটো হৈছে নিজৰ বডিটোক জানিব লাগে আৰু নিজৰ বডিটোক কেতিয়া জানিব যেতিয়া আপুনি আপোনাৰ উশাহটো বুজি পাব এইটো বহুত ডাঙৰ এটা টপিক আছে আমাৰ গেষ্টাল চাইকলজিৰ ভিতৰত পৰে গতিকে সেই যিটো নিজক বুজাৰ যিটো নিজৰ যিটো মানে উশাহ নিশাহ সেইটোক যদি আমি এনালাইজ কৰিব পাৰোঁ তেতিয়াহ'লে আমি নিজৰ হাৰ্টবিটটো কণ্ট্ৰল কৰিব পাৰিম আমি নিজৰ মানে কাৰণ আমাৰ ডেইলি যিবিলাক চেলেঞ্জেছ আহে সেইবিলাক অলপ চেলেঞ্জিভে হয় আজি এইটো হৈছে কালি এইটো হৈছে কালি টেংকিত পানী নাই কালি এইটো হোৱা নাই কিবা না কিবা প্ৰব্লেম আহি থাকে গতিকে এতিয়া মোৰ এনেকুৱা এটা এটিটিউড আহিছে যে মোৰ খঙে নুঠে কাৰণ মোৰ এংগাৰ মেনেজমেণ্ট কোৱালিটিটো মেবি গ্ৰ' হৈছে আগতে আছিলে না আগতে সাইকোলজি পঢ়া আগতে নাই আগতে একদম এৱাৰ নাছিলো নিজক লৈ এৱাৰ নাছিলো মোৰ হাতখন একফালে যায় যদি ভৰিখন একফালে যায় মানে মনটোৰ কথা কৈছো আৰু আচ্ছা গতিকে মনটোৰ কোনো কণ্ট্ৰল নাছিলে কণ্ট্ৰল মই কৰিব পৰা নাছিলো বিকজ মই গাইডেঞ্চটো পোৱা নাছিলো গতিকে একচুৱেলি ডাইটিচিয়ান কাউন্সিলৰ ডক্টৰ টিম মেনেজমেণ্ট এটা বণ্ডিং এটা থাকিব লাগে আৰু মানুহে সেইখিনি বুজা উচিত আৰু সচেতন হোৱা উচিত প্ৰথমটো কথা মানুহে মিছগাইড হয় গুগল চাই বা ইউটিউবৰ ভিডিঅ'জ বিলাক চাই আৰু কিছুমান ভাল পজিটিভ ভিডিঅ'জ পোৱা যায় মোৰ ডিউৰিং প্ৰেগনেঞ্চি মই মমকম ইণ্ডিয়া বুলি এটা মমকম কিবা এটা আছিলে এনেকুৱা মই পাহৰি থাকিলোঁ তেওঁৰ হেৰিটো চাই পেলাই মই যেতিয়া ডেলিভাৰীৰ কাৰণে যাওঁ মই নিজে পেকিং কৰিছোঁ চব বস্তু নিজে পেকিং কৰিছোঁ আনকি মোৰ লগত যোনে থাকিব তেওঁলোকৰ কাৰণে তামোল হওক বা কিবাটো লাগিব খাব লাগিব তাতে সেইবিলাকো চব পেকিং কৰি লৈ গৈছোঁ মই গৈ পেলাই তাতে গৈ অপাৰেশ্যন থিয়েটাৰৰ সন্মুখত ফটো উঠি আছিলোঁ নাৰ্ছবিলাকে কৈ আছে আপুনি অলপ ৰেষ্ট কৰক মই কৈছোঁ ৰেষ্টেও কৰিব লাগে পেচেণ্টেহে ৰেষ্ট কৰে ৰোগীহে ৰেষ্ট কৰে মইতো ৰোগী নহয় মোৰতো এইটো নেচাৰেল বস্তু ভগৱানে এইটো নেচাৰেলি দিছে মোক গতিকে সেই এটিটিউডটো গ্ৰ' কৰিব লাগে বাকীবিলাকক দেখিছোঁ চবে শুই আছে বিচনাত কোনোবা মানে মুখবিলাক মানে শুকাই গৈছে একো নাই যেন কিবা এটা হ'ব আৰু এতিয়া তাৰপিছত ভয়টো বেছি ফ্ৰাষ্ট্ৰেশ্যনটো বেছি এংচিয়াছ মানে একদম চবে মুখবিলাক দেখিলে গম পোৱা যায়
আৰু মই নিজে খোজকাঢ়ি গৈ অপাৰেশ্যন থিয়েটাৰৰ অপাৰেশ্যন বেডত মই নিজে উঠিছো So it's a very normal process. I think it's a part of stage of life. Stage of life. আৰু 2 নম্বৰ কথা হৈছে যেটো কলো যেনেকে মই আগবাঢ়ি আহিছো ডাইটিশিয়ানৰ সহায় ল'ব লাগে বুলি আপোনালোকেও আগবাঢ়ি আহক আমাৰ লগত যোগাযোগ কৰক কথা পাতক আমাৰ লগত কথা পাতি আপোনালোকে ইনফৰমেশন খিনি লওক আৰু নিজৰ লগতে এপ্লাই কৰক কাৰণ মেন্টাল হেলথটো বহুত বেছি এটা মানে কি কম আৰু বহুত বেছি এটা ডাঙৰ বিষয় আৰু এটোৰ লগত মানে ডিল কৰাটো ইমান ইজি নহয় গতিকে কম থাকোতেই আহক আৰু ইন ফিউচাৰ যাতে মেডিসিন লৈ নিজৰ হেলথটো বেয়া নহয় তাৰ কাৰণে চেষ্টা কৰিব তো আজি আমি বহুতখিনি কথা গম পালো মেন্টাল হেলথ লৈ কেনেকৈ নিজৰ কেয়াৰ ৰাখিম ডিউৰিং প্ৰেগনেন্সি সো আপোনালোকে অকল ভিডিঅ'টো চালে নহ'ব ইমপ্লিমেণ্ট কৰিব লাগিব নিজৰ লাইফত নিজৰ ডেইলি টু ডেইলি লাইফত আৰু আপোনালোকে যদি ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিব যোনে প্ৰেগনেণ্ট আৰু এটা নতুন লাইফৰ পিনে যাই আছে সো প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু আপোনালোকে যদি পাৰ্চনেল কনচালটেশ্যন ল'ব খোজে ডায়েটে হওক বা কাউন্সেলিঙে ল'ব খোজে তেনেহ'লে আমাক এই নম্বৰত কণ্টেক্ট কৰিব পাৰে আমি ডেফিনেটলি যিমান পাৰোঁ আপোনাক হেল্প কৰিব যত্ন কৰিম সো থেংক ইউ সো মাচ ভিডিঅ'টো চোৱাৰ বাবে আৰু থেংক ইউ বাইদেউ আমাক জইন কৰাৰ বাবে ধন্যবাদ